Hello everyone, welcome to Gyansila. So, আজি ভিডিওৰ টপিকটো হৈছে পেৰিছ অলিম্পিক 2024 তো যেহেতু পেৰিছ অলিম্পিক হৈ গল তো এক্সামৰ কাৰণে এটো এটা ইম্পৰ্টেন্ট টপিক হয় ওকে তো ইয়াৰ পৰা পৰীক্ষাত প্ৰশ্ন আপুনি এক্সপেক্ট কৰিয়ে থওক দুটা হলেও প্ৰশ্ন অলিম্পিকৰ ওপৰত পৰীক্ষাত থাকিব ঠিক আছে তো এই ভিডিওটোত আমি গোটেইখিনি ডিসকাস কৰিম পেৰিছ অলিম্পিকৰ কি ইম্পৰ্টেন্ট হয় কাৰণ পৰীক্ষাত কোনটো খুদি দিয়ে একো গ্যাৰান্টি নাই তো গোটেইখিনি ডিসকাস কৰিম মিছ নকৰিব ভিডিও সম্পূৰ্ণকৈ চাওক আৰু ভিডিওৰ আপডেটছ সমূহ পাই থাকিবলৈ আমাৰ জ্ঞানশীলা চেনেলটো সাবস্ক্ৰাইব কৰি থওক ওকে সো আহক আৰম্ভ কৰিছো আজি ভিডিওটো তো পেৰিছ অলিম্পিক 2024 এবাৰ কত হৈছিলে আমি সকলোৱে জানো পেৰিছত হৈছে পেৰিছ কৰ হয় ফ্ৰান্সৰ ৰাজধানী হয় এটো মনত ৰাখি থওক তো পেৰিছত এইবাৰ কিমান নম্বৰ বাৰ অলিম্পিক হৈছে পেৰিছত এবাৰ 3 নম্বৰ বাৰ অলিম্পিক হৈছে ঠিক আছে এইবাৰৰ বাহিৰে পেৰিছত অলৰেডি দুবাৰ অলিম্পিক হৈছে 1900 সন আৰু 1924 সন 1900 and 1924 ত অলৰেডি পেৰিছত অলিম্পিক পতা হৈছিল তো এইবাৰৰ হৈতে ধৰি পেলাই পেৰিছত হৈছে তৃতীয়বাৰ পৰীক্ষাত এটো খুদিব পাৰে হাউ মেনি টাইমছ পেৰিছ হোষ্টেড দা অলিম্পিক কিমান হ'ব থাৰ্ড টাইম 3 টাইম ঠিক আছে এখিনি পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় আৰু ইয়াত মই কোৱেশ্চন এনসাৰ নাই দিয়া এনেকে গোটেইখিনি টপিক ওয়াইজ দিছো এনেকে হলে বেছি ভাল হয় মনত থাকিবলৈ গোটেইখিনি কনসেপ্ট ক্লিয়াৰ থাকিব আপোনালোকৰ ঠিক আছে তাৰ পিছত এইটো পৰীক্ষাত আহিব পাৰে যে এইবাৰ অলিম্পিকটো কিমান নম্বৰ এডিশন আছিল কিমান সংখ্যক তো এটো হৈছে এইবাৰ আছিল 33rd 33 সংখ্যক অডিশন আছিল ওপেনিং হৈছিল আৰম্ভ হৈছিল কেতিয়া ডেটটো মনত ৰাখক 26 জুলাই 2024 ওকে 26 জুলাই 2024 ত আৰম্ভ হৈছিল আৰু শেষ হৈছিল 11 আগষ্ট 2024 26 পৰা 11 লৈকে অলিম্পিক চলিছিল আৰু এইবাৰৰ যেটো মটো আছিল পেৰিছ অলিম্পিকৰ মটোটো আছিল গেম ওয়াইড ওপেন পৰীক্ষাত মটো খুদি দিব পাৰে তো মটো আছিল গেম ওয়াইড ওপেন ঠিক আছে তাৰ পিছত মাস্কটটো পৰীক্ষাত খুদিব পাৰে মাস্কট ইম্পৰ্টেন্ট হয় তো মাস্কটটো যেটো আছিল পেৰিছৰ এইবাৰ হৈছিল হিগ্ৰিয়ান কেপ ঠিক আছে এৰ প্ৰনাউন্সিয়েচন বেলেগো হ'ব পাৰে PHRYGIAN ঠিক আছে ফ্ৰিজিয়ান কেপ বা ফিগ্ৰিয়ান কেপ যেনেকে কয় এটো প্ৰনাউন্সিয়েচন কি হয় মই এক্স্যাক্টলি না জানিম তো এটো আপোনালোকে ক্লিয়াৰ কৰি থব মাস্কটটো আছিল এইবাৰ এটো ওকে তাৰ পিছত তো অলিম্পিকত কাউন্ট্ৰিজ ৰেংকিং ইম্পৰ্টেন্ট হয় দেশৰ কোনখন দেশ কিমান নম্বৰত আছিল মেডেল টেলিত এটো ইম্পৰ্টেন্ট হয় তো এইবাৰ মেডেল টেলিত নাম্বাৰ 1 ত আছে কোন প্ৰতিবাৰৰ দৰে এইবাৰো আছে USA আছে নাম্বাৰ 1 ত USA পাইছে মেডেল কিমানটা পাইছে 40 টা তেওঁলোকৰ গোল্ড তাৰ পিছত 44 সিলভাৰ 42 ব্ৰঞ্জ গোটেই মিলি পেলাই 126 টোটাল মেডেল আছিল USA আৰু চাইনা সেকেন্ড নম্বৰত আছে দ্বিতীয় নম্বৰত চাইনা আছে 40 gold 27 silver 24 bronze total আছিল মেডেল 91 আৰু থাৰ্ডত আছে জাপান 20 gold 12 silver 13 bronze total number আছে মেডেল 45 তো এইখিনি একেবাৰে ইম্পৰ্টেন্ট হয় দুবাৰকে ভিডিও চাওক নাইবা স্ক্ৰিনশ্বট ৰাখি থওক একেবাৰে নোট কৰি লব এইবিলাক ইম্পৰ্টেন্ট হয় নাম্বাৰ 1 ত আছে USA নাম্বাৰ 2 চাইনা নাম্বাৰ 3 জাপান ঠিক আছে অলিম্পিকৰ মেডেল টেলি টপ 10 টপ 3 কাউন্ট্ৰি হৈছে 18 খন আৰু আমাৰ ইণ্ডিয়াৰ ৰেংক কিমান হয় তো ইণ্ডিয়াৰ ৰেংক এইবাৰ হয় 71 ইণ্ডিয়া ৰেংকত আছে এইবাৰ তো ইণ্ডিয়া টোটাল মেডেল পাইছে এইবাৰ 6টা টোটাল মেডেল পাইছে 6টা তাৰ ভিতৰত গোল্ডটো নাই পোৱা এইবাৰ গোল্ড নাপালে সিলভাৰ এটা ব্ৰঞ্জ 5টা কোনে পাইছে আমি ডিটেইল ওয়াইজ আলোচনা কৰিম টোটাল মেডেল এইবাৰ 6টা সিলভাৰ এটা ব্ৰঞ্জ 5টা ইণ্ডিয়াৰ এইবাৰ অলিম্পিকত ৰেংকটো আছিল 71 ওকে এখিনিলৈকে ক্লিয়াৰ হ'ল তাৰ পিছত নেক্সট এটো পৰীক্ষাত ইম্পৰ্টেন্ট হয় পৰীক্ষাৰ কাৰণে ইণ্ডিয়াস ফ্ল্যাগ বেয়াৰাৰ ইন ওপেনিং সেৰেমনি যেটো পেৰিছ অলিম্পিকৰ ওপেনিং সেৰেমনি আছিল তাত আমাৰ ইণ্ডিয়াৰ ফ্ল্যাগ বেয়াৰাৰ কোন আছিল দুজন আছিল আৰু হেয়া হয় PV সিন্ধু আৰু শৰৎ কমল PV সিন্ধু তো বেডমিন্টন প্লেয়াৰ হয় সকলোৱে জানো শৰৎ কমল কি খেলে তেখেতে টেবল টেনিস খেলে এটো ইম্পৰ্টেন্ট হয় মনত ৰাখি থব শৰৎ কমল ওকে ফ্ল্যাগ বেয়াৰাৰ আছিল আমাৰ এই দুগৰাকী ওপেনিং সেৰেমনি ক্লোজিং সেৰেমনি ফ্ল্যাগ বেয়াৰাৰ বেলেগ হয় হেতু কম তাৰ পিছত ক্লোজিং সেৰেমনি ফ্ল্যাগ বেয়াৰাৰ কোন আছিল মনু ভাকৰ আৰু
PR Srijes Manu Bhaker যিয়ে আমাৰ এবাৰ মেডেল দুটাকৈ পাইছে ব্ৰঞ্জ Manu Bhaker তেখেত শুটাৰ হয় আৰু PR Srijes তেখেত আমাৰ হকি টিমটোৰ গোলকিপাৰ হয় এই দুগৰাকী আছিল ক্লোজিং সেৰেমনিৰ ফ্ল্যাগ বিয়াৰাৰ ওকে মনত থাকিব আৰু পৰীক্ষাৰ লগত এইটো সুধিব পাৰে যে ইণ্ডিয়াই টোটাল খেলুৱৈ কিমান ইণ্ডিয়াৰ পৰা অংশগ্ৰহণ কৰিছিল অলিম্পিকত তেতিয়া কি হ'ব 117 এথলেট in 16 games 117টা আমাৰ ইণ্ডিয়াৰ টোটাল এথলেট আছিল তাৰ ভিতৰত 47 ফিমেল হয় 70 মেল হয় ওকে 29 from এথলেটিক হাইয়েষ্ট খেলুৱৈ কোনটো ডিপাৰ্টমেন্টত আছিল কোনটো খেলত আছিল হাইয়েষ্ট আছিল এথলেটিকত আমাৰ ইণ্ডিয়াৰ পাৰ্টিসিপেন্ট হাইয়েষ্ট আছিল 29 আৰু তাৰ ভিতৰত 29ৰ ভিতৰত হাৰিয়ানাৰ পৰা 22টা আছে ওকে তাৰপিছত আকৌ এটা ইম্পৰ্টেন্ট যেটো জানিব লগিয়া হয় এবাৰ অলিম্পিকত আমাৰ ভাৰতৰ পৰা একেবাৰে ইয়ংগেষ্ট প্লেয়াৰ কোন আছিল যাৰ বছৰ আছিল মাত্ৰ 14 বছৰ তেখেত মাত্ৰ 14 ইয়াৰ হয় আৰু তেখেত হৈছে ধিনিধি দেসুংঘু সুইমাৰ হয় তেখেত মাত্ৰ 14 বছৰ বয়স এটো ইম্পৰ্টেন্ট নামটো মনত ৰাখি থব ইয়ংগেষ্ট প্লেয়াৰ ওকে নেক্সট ইম্পৰ্টেন্ট কি হয় অভিনৱ বিন্দ্ৰা কেৰিড অলিম্পিক টৰ্চ ফ্ৰম ইণ্ডিয়া যেটো অলিম্পিক টৰ্চ আছে এই অলিম্পিক টৰ্চটো সকলোৱে হাতত লৈ পৰা ৰেলী এটা কৰে তাৰ প্ৰতিখন কান্ট্ৰিৰ পৰা একজন কৈ থাকে তো আমাৰ ইণ্ডিয়াৰ পৰা আছিল কোন অভিনৱ বিন্দ্ৰা যেটো অলিম্পিক টৰ্চ লৈ তেখেতে ৰেলীটো কৰিছিল আৰু অভিনৱ বিন্দ্ৰা কোন হয় আমি জানো সকলোৱে তেখেত গোল্ড মেডেলিষ্ট আছিল 2008 যেটো অলিম্পিক হৈছিল কত বেইজিংত এটো ইম্পৰ্টেন্ট হয় 2008 বেইজিং অলিম্পিকত তেখেতে গোল্ড মেডেল পাইছিল শুটিংত ওকে আৰু তেখেত হৈছে ফাৰ্স্ট ইন্ডিভিজুৱেল ফ্ৰম ইণ্ডিয়া যিয়ে গোল্ড মেডেল পাইছে অলিম্পিকত এইটো পৰীক্ষাত এতিয়ালৈকে বহুবাৰ সুধিছে ওকে তাৰপিছত আমাৰ এইবাৰ কোনে এৱাৰ্ড কোনে পালে হেতু চাও আমি মেডেল তো প্ৰথমতে পাইছিলে প্ৰথম মেডেলটো আনিছিলে মনু ভাকাৰে প্ৰথম মেডেলটো আনিছিলে ব্ৰঞ্জ শুটিংত পাইছিলে 10 মিটাৰ এয়াৰ পিস্তলত মনু ভাকাৰে পাইছে ব্ৰঞ্জ তাৰ পিছত নেক্সট টু মনু ভাকৰ আৰু সৰবজিত সিং এটো মিক্স 10 মিটাৰ এয়াৰ পিস্তল আছিল মিক্স হয় এটো দুইজনে লগ লাগি পেলাই খেলিছিল 10 মিটাৰ এয়াৰ পিস্তল তাতো ব্ৰঞ্জ পাইছে কোন মনু ভাকৰ আৰু সৰবজিত সিং ঠিক আছে তাৰ পিছত আকৌ কোনে পাইছে ব্ৰঞ্জ স্বপ্নিল কুসেল শুটিং হয় তেখেতো 50 মিটাৰ স্বপ্নিল কুসেল তেখেতে পাইছে ব্ৰঞ্জ আৰু তাৰপিছত আমাৰ ইণ্ডিয়ান হকি টিমটোৱে পাইছে ব্ৰঞ্জ মেডেল ঠিক আছে স্বপ্নিল কুসেল আৰু ইণ্ডিয়ান হকি টিমে পাইছে ব্ৰঞ্জ মেডেল এগেইন সিলভাৰ কোনে পালে এবাৰ এটা সিলভাৰ পাইছিলে বুলি কৈছিলো এটা সিলভাৰ পাইছে নীৰজ চোপ্ৰা জেভেলিন থ্ৰো এটা সিলভাৰ পাইছে নীৰজ চোপ্ৰা আৰু আকৌ এটা ব্ৰঞ্জ পাইছে কোনে অমন শেৰাৱত ৰেসলিংৰ হয় তেখেত অমন শেৰাৱত তেখেতে পাইছে ব্ৰঞ্জ মেডেলটো ওকে এইখিনি হয় ইম্পৰ্টেন্ট হয় এইখিনি একেবাৰে মনত ৰাখি থক আপোনালোকে পৰীক্ষাত ইয়াৰ পৰা কোৱেশ্চন থাকিবই আকৌ এটা সুধিব পাৰে যে অমন শেৰাৱত কিমান কেজি ক্যাটাগৰীত তেখেতে ব্ৰঞ্জ মেডেল পাইছিলে 57 কেজি ক্যাটাগৰী ঠিক আছে এটো সুধিব পাৰে 57 কেজি ক্যাটাগৰীত তেখেতে ব্ৰঞ্জ মেডেল পাইছিলে তাৰ পিছত জানো কিছুমান অলিম্পিকৰ বিষয়ে যিখিনি পৰীক্ষাত প্ৰায় ৰিপিট হৈ থাকে তো অলিম্পিক দিৱস কিমান তাৰিখে পালন কৰা হয় এইটো পৰীক্ষাত আহে হেতু হৈছে 23 জুন তাৰিখে প্ৰতি বছৰ 23 জুন তাৰিখে পালন কৰা হয় অলিম্পিক ডে আৰু এইবাৰ 2024 ৰ থিমটো আছিল লেটস মুভ এণ্ড সেলিব্ৰেট এইবাৰৰ থিমটো আছিল ওকে থিমটো মনত ৰাখি থক ইম্পৰ্টেন্ট হয় আৰু জানিব লগিয়া হলছে কি ফাদাৰ অফ মডাৰ্ন অলিম্পিক গেমছ কোন হয় মডাৰ্ন অলিম্পিকৰ পিতৃ বুলি কোৱা হয় হেতু হৈছে পিয়েৰে ডে কোবাৰ্টিন পৰীক্ষাত এটো বহুত ইম্পৰ্টেন্ট হয় ফাদাৰ অফ মডাৰ্ন অলিম্পিক কোন হয় পিয়েৰে ডে কোবাৰ্টিন ঠিক আছে আৰু প্ৰথম মডাৰ্ন অলিম্পিক গেম হৈছিল কেতিয়া এটো জানো আমি 1896 ত কত গ্ৰীচ এথেন্সত হৈছিল গ্ৰীচৰ 1896 ত প্ৰথমটো মডাৰ্ন অলিম্পিক গেম আৰু যেটো এটো ইম্পৰ্টেন্ট পইণ্ট হয় চাই লব যেটো পেৰিছ অলিম্পিক 1900 চনৰ যেটো পেৰিছ অলিম্পিক হৈছিল তাত প্ৰথমবাৰৰ বাবে মহিলাই পাৰ্টিসিপেট কৰিছিল হেতু অলিম্পিকত তাৰ আগলৈকে মহিলাই পাৰ্টিসিপেট কৰা নাছিল তো এটো ইম্পৰ্টেন্ট হয় ওকে পেৰিছত হৈছিল হেতুৱে 1900 ত ঠিক আছে ওকে তো এইখিনি এইবাৰ অলিম্পিকৰ কাৰণে চাবলগীয়া বিষয়বস্তু হয় এইখিনি ইয়াতকৈ বৰ বেছি চাই লাভ নাই বেছি যিমানে আপোনালোকে বেছিকৈ চাব হিমানে কনফিউজন হ'ব তাতকে লিমিটেড ৰাখক সোৰ্স যিখিনি ইম্পৰ্টেন্ট হয় সেইখিনিহে চাওক
কাৰণ পৰীক্ষালৈ সময় বৰ বেছি নাই এতিয়া বৰ বেছিকৈ চাই থকালে সময় নাই আৰু ঠিক আছে তো এনেকুৱা টপিক ওয়াইজ পইণ্ট ওয়াইজ যিখিনি বহুত ইম্পৰ্টেণ্ট এইখিনি আহিবই তেনেকুৱাবিলাকহে চাওক ঠিক আছে ওকে কেনে পালে ভিডিওটো আপোনালোকৰ ফিডবেকবিলাক আমাক জনাব আৰু এইটো হৈছে স্পেচিয়েল অফাৰ বৰ্তমান যিটো দি থকা হৈছে পিডিএফ আমাৰ যেটো পিডিএফ হয় মক টেষ্ট সিৰিজ পিডিএফ 75 আৰু মক টেষ্ট সিৰিজ পিডিএফ এইটো 75 আৰু এইটো হৈছে গ্ৰেড 3 কাৰণে যেটো জিকে আৰু সোশ্যাল ষ্টাডিজ পিডিএফ হয় এই দুটা যদি আপোনালোকে একেলগত লয় এটা হৈছে 75 এটা হৈছে 55 रुपीस এই দুটা একেলগত ললে আপোনালোকে পাব এই পিডিএফ টো ফ্ৰী পাব নৰ্থ ইষ্ট জিকেৰ ওপৰত পিডিএফ টো ফ্ৰী পাব অধিক জানিবৰ কাৰণে WhatsApp নম্বৰ মই ইয়াতে দি দিছো 8402086470 এই নম্বৰটোত WhatsApp কৰক 8402086470 এই নম্বৰটোত WhatsApp কৰক তেতিয়া বাকি ডিটেইলছ আপোনালোকে পাই যাব বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ ইয়াতে ইনক্লুড কৰা হৈছে ওকে So that's all for today. Till then, keep learning, keep sharing. See you soon.